6 এপ্ৰিল তাৰিখে মৰাণৰ প'ল' ফিল্ডত আমাৰ আগন্তুক 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা অসম বিধানসভা নিৰ্বাচন 2026 উপলক্ষে প্ৰচাৰ চলাবলৈ দেশৰ লোকপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব। আৰু এই কাৰ্যসূচী দুপৰীয়া 2 বজাত আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচীত আমাৰ চৰাইদেউ জিলা, সোণাৰী আৰু মাহমৰা, শিৱসাগৰ জিলাৰ নাজিৰা আৰু ডিব্ৰুগড় জিলাৰ খোৱাং, টিংখাং, নাহৰকটীয়া, দুলীয়াজান, চাবুৱা, লাহোৱাল আৰু ডিব্ৰুগড় এইকেইটা বিধানসভা সমষ্টিৰ জনগণে অংশগ্ৰহণ কৰিব। আমাৰ লক্ষ্য 1,30,000 লোক ইয়াক সমবেত কৰা। আৰু আপোনালোক সকলোৱে জানে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলা দিল্লী NDA চৰকাৰ, যাৰ শক্তিশালী নেতৃত্ব বহন কৰিছে পৃথিৱীৰ সৰ্বাধিককৈ লোকপ্ৰিয় নেতা দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 11 বছৰে তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত আজি ভাৰতবৰ্ষ বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে পৰিচয় তুলিবলৈ সক্ষম হ'ল। বৰ্তমান ভাৰতবৰ্ষ বিশ্বৰ 4ৰ্থ বৃহৎ অৰ্থনীতি হিচাপে ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত। গতিকে এই উন্নয়নৰ যাত্ৰা আজি সবল ৰূপত আগুৱাই নিয়াৰ ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনৰ পৰাই ভাৰতবৰ্ষৰ খেতিয়ক, দৰিদ্ৰ জনগণ, যুৱক আৰু মহিলা তেখেতসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ আঁচনি হাতত ল'লে, পৰিকল্পনা প্ৰস্তুত কৰিলে আৰু সময়মতে প্ৰশাসন ব্যৱস্থাৰ যোগেদি এই কাৰ্যসূচীবিলাক সফল ৰূপ দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ কংগ্ৰেছৰ অপশাসনৰ বাবে 11 স্থানত থকা অৰ্থনৈতিকভাৱে এই ৰাষ্ট্ৰখনে 11 বছৰতে পৃথিৱীৰ 4ৰ্থ স্থান পাবলৈ বা দখল কৰিবলৈ সক্ষম হ'ল। ইয়াৰ অন্তৰত আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সততা, নিষ্ঠা আৰু দূৰদৰ্শী নেতৃত্ব আৰু উচিতভাৱে লোৱা নীতি, পৰিকল্পনা আৰু শক্তিশালী সুশাসন ব্যৱস্থা। স্বচ্ছৰ নিকা প্ৰশাসন যন্ত্ৰৰে যিমানবিলাক আঁচনি আৰু পৰিকল্পনা হাতত ল'লে, ইয়াৰ ফলশ্ৰুতিত সকলোবিলাক আঁচনি আৰু পৰিকল্পনা সময়মতে উন্নত মানদণ্ডৰে ইয়াক ৰূপায়ণ কৰাৰ বাবে দেশৰ 140 কোটি জনগণ উপকৃত হ'ল। আটাইতকৈ গুৰুত্বপূৰ্ণ বা ইতিহাস সৃষ্টি কৰা খবৰটো হ'ল মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ 79 বছৰ স্বাধীনতাৰ ইতিহাসত 25 কোটি লোকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা আজি উদ্ধাৰ পাবলৈ সক্ষম হ'ল, 25 কৰোৰ। আৰু আপোনালোকে শুনি ভাল পাব, এই বিষয়টো এতিয়া পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ বাবে কেছ ষ্টাডি হিচাপে ইয়াক গ্ৰহণ কৰা হৈছে। কেনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই সফলতা অৰ্জন কৰিলে। ইয়াৰ উপৰিও COVID-19 পেণ্ডেমিকৰ সময়ত গোটেই পৃথিৱীৰ উন্নত ৰাষ্ট্ৰবিলাক ভাগি পৰিছিল আৰু তেখেতসকলে সেই সময়ত দিশহৰা হৈছিল কেনেধৰণে ৰাষ্ট্ৰৰ জনগণক নিৰাপত্তা দিব এই মহামাৰীৰ পৰা। কিন্তু সেই সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ যোগেদি যেনেধৰণে ভাৰতবৰ্ষৰ 140 কোটি জনগণক তেখেতে সকাহ দিলে, বিশ্বাস দিলে আৰু ভেকচিন পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত স্বয়ং ইয়াতে উৎপাদন হ'ল। এই কথাবিলাকেই বিশ্বৰ বুকুত ইতিহাস ৰচনা কৰিছে আৰু সেইবাবেই আজি তেখেত কেৱল ভাৰতবৰ্ষতে নহয়, বিশ্বৰ বুকুত সৰ্বতোতকৈ লোকপ্ৰিয় নেতা। আৰু বিশ্বৰ বুকুত যিমানবিলাক জিঅ'পলিটিকেল চিটুৱেশ্যন, অত্যন্ত কঠিন পৰিস্থিতি বিশ্বৰ মানৱ সমাজে সন্মুখীন হৈছে, সেই পৰিস্থিতিটো ভাৰতবৰ্ষৰ যিমান সংখ্যক নাগৰিক বিদেশৰ মাটিত আছে, ভূমিত আছে, তেখেতসকলকো নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত
তেখেতৰ বৈধিক নীতিয়ে সফলতা অৰ্জন কৰিছে। গতিকে তেনে এগৰাকী মহান নেতা, যিগৰাকী নেতাই ভাৰতবৰ্ষৰ লগতে বিশেষকৈ অসম উত্তৰ পূৰ্বাঞ্চলক যি আদৰ স্নেহ দিলে, তেখেতৰ কমদিনীয়া কাৰ্যকালতেই 7.5 লাখ কোটি টকা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে, আন্তঃগাঁথনিৰ বাবে, যাতায়াত যোগাযোগৰ বাবে তেখেতে আগবঢ়ালে। ইয়াৰ ফলত আজি অৰুণাচলেই হওক, মিজোৰামেই হওক, মেঘালয় হওক, মণিপুৰ হওক, ত্ৰিপুৰা হওক, ছিকিম হওক বা অসম হওক, প্ৰতিখন ৰাজ্যই এতিয়া নিজেই নিজৰ ভৰিত থিয় হ'ব পৰাৰ এটা যোগ্যতা অৰ্জন কৰিছে। অসম ভাৰতবৰ্ষৰ দ্ৰুতগতিত আগবাঢ়ি যোৱা অৰ্থনৈতিক ৰাজ্য হিচাপে ইতিমধ্যে স্বীকৃতি বুটলিবলৈ সক্ষম হৈছে। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কেৱল আৰ্থিকভাৱে বাজেটৰ ধন আমাক দিয়াই নহয়, আমাক আমাৰ ইনভেষ্টমেণ্ট ছামিটত প্ৰথমটো আৰু দ্বিতীয়টোত তেখেতৰ আন্তৰিক প্ৰচেষ্টাৰ বাবে আজি প্ৰায় অসমত 6 লাখ কোটি টকা আজি বিনিয়োগ হোৱাৰ এটা বাতাবৰণ সৃষ্টি হ'ল। আটাইতকৈ ডাঙৰ কথা, তেখেতৰ কাৰ্যকালত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ অপশাসন, দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ বাবে আৰু কংগ্ৰেছে উগ্ৰপন্থীক উদগনি দিয়াৰ বাবে যে অশান্তি বাতাবৰণ আছিল, নিৰাপত্তাহীনতাৰ বাতাবৰণ আছিল, অনবৰতে বোমা বাৰুদ বা হত্যা, হিংসা, লুণ্ঠন, অপহৰণ এইবিলাক ঘটনাই অসমৰ জনগণক সম্পূৰ্ণৰূপে অন্ধকাৰত থাকিবলৈ বাধ্য কৰাইছিল, অনিশ্চয়তাৰ মাজত বাধ্য কৰাইছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ প্ৰচেষ্টাত আলফা প্ৰ চুক্তি হ'ল, বড়ো চুক্তি হ'ল, কাৰ্বি চুক্তি হ'ল, ডিমাচা চুক্তি হ'ল আৰু লগতে আদিবাসী চুক্তি হ'ল, যাৰ ফলত 10,000 উগ্ৰপন্থী অস্ত্ৰ ত্যাগ কৰি মূলসুঁতিলৈ আহিলে আৰু অসমত শান্তি সম্ভৱ হ'ল, শান্তি প্ৰতিষ্ঠা হ'ল। শান্তি প্ৰতিষ্ঠা হোৱাৰ বাবে আজি অসমলৈ দেশ বিদেশৰ বিনিয়োগকাৰীসকল আহিছে আৰু ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা কৰাৰ বাবে ইতিমধ্যে অসম চৰকাৰৰ কাষ চাপিছে। ছেমি কণ্ডাক্টৰে হওক বা নামৰূপৰ দীৰ্ঘদিনীয়া আমাৰ যিটো দাবী, চতুৰ্থ যিটো প্লাণ্ট লগতে হওক বা নুমলীগড় শোধনাগাৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ গোটেই কাৰ্যসূচী হওক বা ডিগবৈ পৃথিৱীৰ সৰ্বাতোতকৈ পুৰণি শোধনাগাৰ, যাৰ উৎপাদন ক্ষমতা আছিল কেৱল 0.69 মিলিয়ন টন, তাক 1 মিলিয়ন টনলৈকে বিশেষভাৱে সম্প্ৰসাৰিত কৰা, বঙাইগাঁও ৰিফাইনেৰী 2.5ৰ পৰা 5 মিলিয়ন টনলৈকে সম্প্ৰসাৰণ কৰা, নুমলীগড় ৰিফাইনেৰী 3 মিলিয়নৰ পৰা 9 মিলিয়নতো সম্প্ৰসাৰণ কৰা, গুৱাহাটীক তেনেধৰণে ইয়াৰ উৎপাদন শক্তি বৃদ্ধি কৰা, এনেধৰণে প্ৰতিটো ছেক্টৰতেই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে অসমক সহায় কৰিলে আৰু তেখেতে সহায় কৰাই নহয়, নিজেও অসমলৈ প্ৰায় 77 বাৰ আহিল আৰু লগতে কেন্দ্ৰীয় প্ৰতিগৰাকী মন্ত্ৰী অৰ্থাৎ 89 সংখ্যক যিমান আমাৰ মন্ত্ৰী আছে, কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট হওক বা ৰাজ্যিক হওক, সকলোৱে যোৱা 11 বছৰত প্ৰতি 15 দিনৰ মূৰে মূৰে নিজ বিভাগৰ কাৰ্যসূচী লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চল পদাৰ্পণ কৰিলে আৰু নিজেই সৰজমিন তদন্ত চলাই নিজৰ বিভাগৰ কামবিলাক যাতে সময়মতে সম্পূৰ্ণ কৰিব পাৰে ইয়াৰ ব্যৱস্থা কৰিলে। গতিকে এই আন্তৰিক প্ৰচেষ্টাৰ বাবে তেখেত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ অতি আপোন, বিশ্বাসযোগ্য। গতিকে সেই বিশ্বাসযোগ্য সেইগৰাকী সফল প্ৰধানমন্ত্ৰী আমাৰ মাজলৈ আহিব। আমি আন্তৰিকতাৰে স্বাগতম জনাবৰ বাবে আজি এই মৰাণৰ প'ল' গ্ৰাউণ্ডত আমাৰ যিখিনি প্ৰস্তুতি চলিছে ইয়াৰ ওপৰত পৰ্যালোচনা কৰিবৰ বাবে আমি ইয়াত সমবেত হৈছোঁ। গতিকে মোৰ কাষত অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া আছে, দুগৰাকী আমাৰ ৰাজ্যসভাৰ সাংসদ তেজ গোৱালা ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া আছে, প্ৰাক্তন সাংসদ তপন গগৈ ডাঙৰীয়া আছে, আমাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আছে আৰু আমাৰ জিলাৰ সভাপতি দুলাল বৰা ডাঙৰীয়া আছে, চৰাইদেউ জিলাৰ সভানেত্ৰী নিতুমণি প্ৰধানী আছে আৰু আমাৰ অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা সুনীল ৰাজখোৱা ডাঙৰীয়া আছে আৰু কোন আছে, বিকুল ডেকা ডাঙৰীয়া আছে, আমাৰ সুশীল তাছা ডাঙৰীয়া আছে। গতিকে আমি চাহ মৰ্চা জেনেৰেল ছেক্ৰেটাৰী আছে শ্যামল ভূমিজ ডাঙৰীয়া আৰু কোনোবা আছে, আটাইকেইটা বিধানসভা সমষ্টি ইনচাৰ্জো আছে। গতিকে
আমি সাংবাদিক বন্ধুসকলক আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে এই অনুষ্ঠান যাতে সফল হয় তাৰ বাবে আপোনালোক সকলোৱে সহযোগিতা প্ৰাৰ্থনা জনাইছোঁ। মোৰ বিশ্বাস যে আপোনালোকে এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আগবঢ়াব। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।